যোৱাকালি আমাৰ বিৰোধী ঐক্য মঞ্চৰ সভাপতি কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ লগত এই সম্পৰ্কত আলোচনা বহিছোঁ। যোৱাকালি যিটো পৰিৱেশ হ'ল তাৰ পিছত আৰু আমি আলোচনা কৰিছোঁ। বিশেষকৈ আমাৰ আৰম্ভণিৰ পৰা দৃঢ় আৰু স্পষ্ট দৃষ্টিভংগী যে আমি একেলগে খেলিবই লাগিব। বিৰোধীৰ ভোট কোনো কাৰণতে যাতে বিভাজন নহয় তাৰ কাৰণে আমি এই গোটেই প্ৰক্ৰিয়াটোত আমি অতি সন্তৰ্পণে আমি যিমান পাৰি ত্যাগৰ মনোভাৱেৰে আৰু দল আৰু ব্যক্তি স্বাৰ্থৰ ঊৰ্ধলৈ গৈ আমি কাম কৰিবলৈ প্ৰয়াস কৰিছিলোঁ। কালি যিটো এইটো একেবাৰে অনাকাংক্ষিত গোটেই পৰিৱেশটো তাৰ পাছতো আমি পুনৰ এটা কথা দৃঢ়তাৰে দোহাৰিছোঁ। তেওঁলোকেও নিশ্চয় বুজি পাব। তেওঁলোক ৰাজনৈতিকভাৱে পৰিপক্ক বা দীঘলীয়া ৰাজনৈতিক তেওঁলোকৰ অভিজ্ঞতা আছে যে ভাৰতবৰ্ষ বা অসমৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট ইয়াত বিৰোধী শক্তি একলগ হৈ খেলিবই লাগিব, তাৰ কোনো বিকল্প নাই। বিৰোধী শক্তিৰ হাতত ৬২% ভোট আছে। এতিয়া কথা হ'ল যে ৬২% ভোট কেনেকৈ ঐক্যবদ্ধ কৰি ৰাখিব পাৰি বা কেনেকৈ ভোট ট্ৰেন্সফাৰ কৰিব পাৰি ইটো যিসকল উমৈহতীয়া প্ৰাৰ্থী থাকিব। গতিকে এতিয়াও মই দৃঢ়তাৰে ক'ব খোজোঁ তেওঁলোকৰ যিদিনাখন নমিনেশ্যন পেপাৰ উইথড্ৰৰ দিন থাকিব সেই দিনটোলৈকে গোটেই পৰিৱেশ পৰিস্থিতি পৰ্যবেক্ষণ কৰি চোৱা চিতা কৰি সেই বিষয়টো নিষ্পত্তি কৰিবৰ কাৰণে বা ঐক্যবদ্ধভাৱে যুঁজিব পৰা পৰিৱেশ নিশ্চয়কৈ থাকিব। গতিকে আমি বিৰোধী ঐক্য মঞ্চৰ মই সাধাৰণ সম্পাদক হিচাপে আজি দিল্লীলৈ আহিছোঁ। আমিও আমাৰ এই যিটো পৰিৱেশ অসমত যিটো হৈছে সেই সম্পৰ্কত আমি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বকো আমি জনাম, অৱগত কৰিম যে আচলতে এই বিষয়টো আমি বিচাৰোঁ যে অসমত অন্তত 1/1 ফাইট হোৱাটো অত্যন্ত প্ৰয়োজন। বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক হিচাপে মোৰ এটা দায়িত্ব আছে সকলোকে ঐক্যবদ্ধ কৰি ৰখা। কাৰণ কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকীটো তেওঁ ঐক্য মঞ্চৰ সভাপতি হৈয়ে আৰু তেওঁক অৱগত কৰিছোঁ যে ডিব্ৰুগড় বা সম্পৰ্কীয় বা 3টা ছিট সম্পৰ্কীয় যিটো কথা তেওঁ নিশ্চয় আলোচনা কৰাটো প্ৰয়োজন বা আলোচনা কৰিব। তেওঁ মই দায়িত্ব দিছোঁ। আৰু বাকী অভাৰঅল যিটো মোৰ বক্তব্য এজ এ ইউনাইটেড অপজিশ্যন ফৰাম সেইটো নিশ্চয়কৈ মই জনাম, মোৰ জনাৰ প্ৰয়োজনীয়তা আছে। আৰু তেওঁলোকে ইতিমধ্যে সেই সম্পৰ্কত পৰ্যালোচনা কৰিছে, তেওঁলোকে ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিছে। এইবোৰ কৰি তেওঁলোকে অসম সম্পৰ্কীয় তেওঁলোকৰ দৃষ্টিভংগী স্পষ্ট হৈছে। চাওক এনেও আজি কংগ্ৰেছ দলৰ তেওঁলোকৰ স্ক্ৰিনিং কমিটিৰ তেওঁলোকৰ বৈঠক আছেই। গতিকে আজি তেওঁলোকৰ এটা সিদ্ধান্তমুখী এটা চিন্তাৰে তেওঁলোক আগবাঢ়িলে হয়। গতিকে মই ভাবোঁ যে তেওঁলোকৰ এইটো অকণমান খৰখেদা হৈছে আৰু এই গোটেই কথাটোৱে তেওঁলোকৰ প্ৰতি মই জানো যে তেওঁলোকে এই কথাবোৰ পৰৱৰ্তী সময়ত পুনৰ বিবেচনা কৰিব বা আলোচনাৰ অৱকাশ নিশ্চয় আছে। কিন্তু তেওঁলোককো অলপ ক্ষতি কৰিছে, নকৰা নহয় জানো? আপোনালোকেও যিটো পাব্লিক পাৰ্চেপশ্যন যিটো তেওঁলোককো অকণমান কিছু ক্ষতি কৰিছে। মই ভাবোঁ যে আমি সকলোৱে সঠিক সুস্থিৰ আৰু বিজেপিক পৰাভূত কৰিবৰ কাৰণে প্ৰয়োজনীয় যিটো ৰণকৌশল সেইটোত সকলোৱে গুৰুত্ব দিব লাগে। সেইটো সময়ৰ আহ্বান, সেইটো গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে দেশৰ সংবিধান, দেশৰ স্বতন্ত্ৰ সাংবিধানিক অনুষ্ঠানসমূহ সুৰক্ষিত কৰিবৰ কাৰণে সকলোৰে এইটো দায়িত্ব সততাৰে পালন কৰিব লাগিব, নিষ্ঠাৰে পালন কৰিব লাগিব আৰু এইটো জাতীয় আৰু সাংবিধানিক দায়বদ্ধতা বুলি সকলোৱে উপলব্ধি কৰিব লাগিব। নহয় আমাৰ স্থিতিটো কি? আমাৰ স্থিতিটো বিৰোধী এক হৈ বিজেপিক পৰাভূত কৰিব লাগে। এই কথাটোত আমি সদায় আছোঁ আৰু সেইকাৰণে কালিও আমি কৈছোঁ যে এতিয়াও চাওক কোনো ধৰণৰ এই নিগচিয়েশ্যন প্ৰচেছ এটা আলোচনা বিলোচনা এখন গণতন্ত্ৰ 14টা ৰাজনৈতিক দল আছে। আমি আলোচনাৰ মাজেৰে সিদ্ধান্ত হ'ব লাগিব। আলোচনাৰ টেবুলতহে সিদ্ধান্ত, জোৰ কৰি কোনেও একো কৰিব নোৱাৰে। কাৰণ প্ৰত্যেকেই আগতে ক্লেইম কৰিছিল কোনোবাই 5টা ছিট, কোনোবাই 3টা ছিট, কোনোবাই 2টা, কোনোবাই 7টা। এইবোৰ এটা প্ৰচেছ। কংগ্ৰেছেও 14টা সমষ্টিতে তেওঁলোকে প্ৰাৰ্থীৰ নাম তেওঁলোকে আমন্ত্ৰণ কৰিছে, তেওঁলোকে দিছে। গতিকে মই ভাবোঁ যে 14টা দলৰ আলোচনাৰ মজিয়াত বিৰোধী ঐক্য মঞ্চই গণতান্ত্ৰিকভাৱে এই বিষয়টোৰ নিষ্পত্তি কৰিব পাৰিব। মই ভাবোঁ যে এতিয়াও সময় আছে নিশ্চিতভাৱে, আৰু আমিও বিচাৰোঁ, আমি আশাবাদী, অৱকাশ আছে। কৈছোঁ নহয়, নমিনেশ্যন উইথড্ৰ কৰাৰ দিনটোলৈকে চিন্তা কৰি আলোচনা কৰি 1/1 ফাইটৰ অৱকাশ সম্পূৰ্ণৰূপে আছে। মই ভাবোঁ সেই কথাটো সকলোৱে নিশ্চয় উপলব্ধি কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।